আমার বেদ উপনিষদ পুরাণ ধর্মর কথা যিকোনো কথা থাকে আমার এইটো এটা সংবিধান। গতিকে এই জীৱশ্ৰেষ্ঠ মানুহ জীয়াই থাকিবলৈ যদি হয় প্ৰথমতে সি ধৰ্ম কৰিবই লাগিব। ধৰ্ম কৰিলেহে ধৰ্মৰ পিছত অৰ্থ মানে টকা পইচা ঘৰ গৃহস্থী মন্দিৰ, তাৰ পিছত কাম মানে নিজৰ সতি সন্ততি, গুৰুৰ পৰা লৈ শিষ্যৰ পৰা লৈ আমি গুৰুৰ সতি সন্ততি, আমি আমাৰ সতি সন্ততি আমাৰ ল'ৰা ছোৱালী মা দেউতা। তো ধর্ম অর্থ কাম এই তিনটা যদি পবিত্রতারে যদি করা যায় তেনেহলে আমি এই জনমটো ইয়াত শেষ কৰি আমি দুসৰৰ জনম মানে ইহলোকলৈ যোৱা যায়। তো আমাৰ এইটো যিকোনো শাস্ত্ৰত চাৰিটা কথা কৈছে, ধৰ্ম অৰ্থ কাম মোক্ষ। তার কারণে এইটো বিশেষ মনুষ্যৰ কাৰণে কৈছে, মানৱ কিয় কৈছে। আৰু এটা কথা কৈছে, আহাৰ নিদ্ৰা ভয়ময় পুনঞ্চ সামান্য মেতক পশুভি নৰাণাম। মানে আহাৰ চবে খায়, গছেও খায়, চৰাইও খায়, চিৰিকটিও খায়, জীৱ জন্তুৱে চবেই খায়। আহাৰ চবৰ কাৰণে সমান আহাৰ। নিদ্ৰা ঘোঁৰাও থিয় হৈ শুৱে, আমি দেখিছো নাই? ঘোঁৰাই বহি নুশুৱে, সি থিয় হৈ শুৱে, মানে আমিও শুওঁ। আহাৰ আৰু নিদ্ৰা আৰু ভয় চবক লাগে। গছ গছনিৰ পৰা লৈ জীৱ জন্তুৰ পৰা লৈ চবকে ভয় লাগে। আৰু জীৱ জন্তু জন্ম দিয়ে, আমিও জন্ম দিওঁ। এই আটাইকেইটা সব সমান, এটা পাৰ্থক্য কি আছে? ধৰ্মহি তেষাম অধিকো বিশেষঃ। গৰুজনীয়ে ধৰ্ম কৰিব নাজানে, ছাগলীটোৱে ধৰ্ম কৰিব নাজানে, বাকী জীৱ জন্তুৱে ধৰ্ম কৰিব নাজানে। কোনে জানে? মনুষ্যহি ধৰ্মৰ অন্যতম। যদি মনুষ্য ধৰ্ম নহয় তেনেহলে সি পশু সমান কৈছে, মই কোৱা কথা নহয়, শাস্ত্ৰই কৈছে। ধৰ্মে নাহিনা, যি মানুহ ধৰ্মৰ পৰা বাহিৰলৈ যায়, যি মানুহ ধৰ্ম কৰ্ম নকৰে তাক পশু সমান বুলি কৈছে। সেইকাৰণে মই আজি বহুত এটা ভাল কথা এটা মোক কেইবাদিনৰ পৰাও ইয়াত কৈ আছে। মই আজি প্ৰথমবাৰ আহিছো ইয়ালৈ। কি গংগা স্নান, এটা পবিত্ৰ স্থান। তো এই যে ধৰ্মে নাহিনা পশুভি সমানা, গতিকে আমি চবে ধৰ্ম হ'ব লাগিব, ধাৰ্মিক হ'ব লাগিব, ধৰ্মৰ হিচাপে আমি চলিব লাগিব। ধৰ্মে নাহিনা পশুভি সমান। যদি আমি ধৰ্ম নকৰো, যদি আমি ধাৰ্মিক নহওঁ, ইয়ালৈ লৈ আহক, বৰ্ষা কোটেও ইয়ালৈ আহক, আপুনি চিধা ইয়ালৈ আহক, নহলে খেলি মেলি হ'ব। ধৰ্মে নাহিনা ধৰ্মে নাহিনা পশুভি সমানা। সেইকাৰণে ধৰ্ম কৰিবই লাগিব। বিনা ধৰ্মৰ কোনো ধৰণৰ কথা নাই। সব মানুহ ধাৰ্মিক হ'ব। আৰু ধৰ্ম কি? ধৰ্মৰ অৰ্থ হৈছে ধাৰে ধৰ্ম। ধৰ্ম মানে কেৱল পূজা কৰিলে ধৰ্ম নহয়, গা ধুলেই কেৱল ধৰ্ম নহয়, চন্দন অলপ লগালেই ধৰ্ম নহয়। ধৰ্ম মানে কৰ্তব্য। মাৰ ধৰ্ম আছে, সেইকাৰণে মাতৃ দেৱো ভৱ বুলি আমাৰ শাস্ত্ৰত সৰ্বপ্ৰথম মাতৃক দেৱতা বুলি কৈছে। মাতৃয়ে আমাৰ কাৰণে প্ৰাণ।
মায়ে মোক কথা ক'বলৈ শিকাইছে, মায়ে মোক খাবলৈ শিকাইছে, মায়ে মোক পঢ়িবলৈ শিকাইছে, মায়ে মোক চব কথা কৈছে। সেইকাৰণে বেদত লিখা আছে কি মাতৃদেৱো ভৱ, তাৰ পিছত পিতৃদেৱো ভৱ, তাৰ পিছত আচাৰ্য দেৱো ভৱ। আচাৰ্য মানে গুৰু। তো এই তিনিটা কথা যদি আমি লগত লৈ চলো, আজিকালি ল'ৰা ছোৱালীয়ে মা দেউতাৰ কথা নুশুনে, শুনে নেকি? একেবাৰে নুশুনে। মানে কি ধৰ্মে নাহি না, ধৰ্মৰ পৰা বাহিৰত গৈছে বুলি ভাবি থওঁ। আজিকালি ল'ৰা ছোৱালীয়ে দেউতাৰ কথা নুশুনে, শুনে নেকি? ইয়াত কিমান আছে বাপেক, হাত থিয় কৰক। নিজৰ ল'ৰা ছোৱালীয়ে কথা শুনে নে নুশুনে? ভাবিব কি মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী ধৰ্মৰ পৰা বাহিৰলৈ গৈছে। আজি এনেকুৱা গুৰু কিমান মানে নেকি? ৰঙা চোলা পিন্ধিছে, ঘূৰি আছে, চেণ্ডেল নাই, ধৰ্মৰ কথা কৈ গাঁৱে গাঁৱে ঘূৰি আছে। মানুহে সন্মান কৰে নে? নকৰে। সেইকাৰণে আজি আমাৰ সমাজখনত এই তিনিটা কথা আমি অৱশ্যেই শিকাব লাগিব, কৰিব লাগিব, জানিব লাগিব, বুজাব। ধৰ্মে নহি না পশুভি সমানা। যদি ধৰ্ম নকৰে, ধৰ্ম মানে কৰ্তব্য, গুৰুৰ কৰ্তব্য আছে, মা দেউতাৰ কৰ্তব্য আছে, ল'ৰা ছোৱালীৰ কৰ্তব্য আছে, সমাজৰ কৰ্তব্য আছে। তো গতিকে নিজৰ নিজৰ কৰ্তব্য পালন কৰাটোৱেই তাৰ সামূহিক হিচাপে নাম হৈছে ধৰ্ম। গীতাত কৈছে ধৰ্ম ক্ষেত্রে কুৰুক্ষেত্রে, আমি সবেই জানো, হয় না? মানে ক্ষেত্রে ক্ষেত্রে ধর্ম কুরু। ক্ষেত্র মানে আজি খেতিয়কৰো এটা ক্ষেত্ৰ আছে। খেতিয়কে ভাল ধৰ্ম কৰিব লাগে, বিভিন্ন ধৰণৰ হোৱা নোহোৱা ঔষধ খুৱাই আমাক বেমাৰ কৰিব নালাগে। ক্ষেত্রে